নিশ্চিতভাৱে নেনা চাওক আজিৰ দিনটোত পূৰ্ণাংগ ৰূপত মুকলি হ'ব প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় 505খন বিচনাযুক্ত এই অত্যাধুনিক মেডিকেল কলেজখন হ'ব সমান্তৰালকৈ ইয়াত 70টা ICU আৰু 685 কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে আৰু কিছু সময় পিছতে অৰ্থাৎ 11 বজাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আনুষ্ঠানিকভাৱে এই যি প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় সেই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব এক অত্যাধুনিক মেডিকেল কলেজ য'ত বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হ'ব আৰু অসমৰ স্বাস্থ্য খণ্ডত আৰু এখোজ আগুৱা বুলি আজিৰ দিনটোত ক'ব লাগিব কাৰণ কিছু সময় পিছতেই 11 বজাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই যিখন প্ৰাগজ্যোতিষ মেডিকেল কলেজ অৰ্থাৎ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় সেই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এই মুহূৰ্তত মই যেহেতু প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত আছো মই পৰিৱেশটো দেখুৱাইছো খুব সুন্দৰকৈ আটক ধুনীয়াকৈ পূৰ্ণাংগ ৰূপত এইখন নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু আজিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আনুষ্ঠানিকভাৱে এই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিব গতিকে আমি ভিতৰলৈ কিছু প্ৰৱেশ কৰি ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম কাৰণ আমি ইতিমধ্যেই কৈছো যে 575 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে য'ত 505খন অত্যাধুনিক বিচনা থাকিব এই চিকিৎসা মহাবিদ্যালয়খনত সমান্তৰালকৈ 70টাকৈ ICUৰ ব্যৱস্থা থাকিব আৰু বিভিন্ন ধৰণৰ চিকিৎসা ক্ষেত্ৰত যিসমূহ সা সুবিধা সেই সা সুবিধা এই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ হ'ব ইয়াৰ সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ পৰাই ভাৰ্চুৱেলি অৰ্থাৎ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ভাৰ্চুৱেলি কেইবাটা প্ৰকল্পৰ আজিৰ দিনটোতে অমিত শাহে মুকলি কৰিব ইয়াৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত গোলাঘাট কৰ্কট চিকিৎসা কেন্দ্ৰও আজিৰ দিনটোত অমিত শাহে মুকলি কৰিব যি প্ৰকল্পৰ ব্যয় হৈছে 135 কোটি টকা সমান্তৰালকৈ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত তিনিচুকীয়া কৰ্কট চিকিৎসা কেন্দ্ৰৰো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব যাৰ প্ৰকল্পৰ ব্যয় হৈছে 135 কোটি টকা আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ কাৰণ আমি ইতিমধ্যে কৈছো যে প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় সমান্তৰালকৈ যেহেতু কেইবাটাও প্ৰকল্প অমিত শাহে ইয়াৰ পৰা ভাৰ্চুৱেলি মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ সমান্তৰালকৈ ডিফিউজ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা চৌহদত থকা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল প্ৰকল্পৰ যি প্ৰকল্প সেই প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰিব ইয়াৰ পৰা ভাৰ্চুৱেলি যি প্ৰকল্পৰ ব্যয় হৈছে 220 কোটি টকা সমান্তৰালকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা চৌহদত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰো মুকলি কৰিব যি প্ৰকল্পৰ ব্যয় হৈছে 310 কোটি টকা বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয় চৌহদত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আনুষ্ঠানিকভাৱে ইয়াৰ পৰা ভাৰ্চুৱেলি মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যি প্ৰকল্পৰ ব্যয় হৈছে 284 কোটি টকা সমান্তৰালকৈ গুৱাহাটীৰ 6 মাইলত স্বাস্থ্য ভৱন নিৰ্মাণ প্ৰকল্পৰ মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যি প্ৰকল্পৰ ব্যয় হৈছে 218 কোটি টকা আৰু অভয়পুৰী জিলা চিকিৎসাৰ প্ৰকল্পৰো আজি তাৰিখত উন্মোচন কৰা হ'ব যি প্ৰকল্পৰ ব্যয় হৈছে 115 কোটি টকা আৰু এই মুহূৰ্তত মই যেহেতু এই যিখন প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় পূৰ্ণাংগ ৰূপত আজিৰ দিনটোত মুকলি হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব তাৰ ভিতৰত যেহেতু প্ৰৱেশ কৰিছো বিভাগীয় শৰীৰবিজ্ঞান অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ এণ্টনমি ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা অত্যাধুনিক সা সুবিধা ইয়াত উপলব্ধ হ'ব সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ক'ব লাগিব যে 505খন বিচনাযুক্ত এই চিকিৎসা মহাবিদ্যালয়খন হ'ব 70টা য'ত ICU থাকিব আৰু য'ত আপুনি বিভিন্ন ধৰণৰ সা সুবিধা এই চিকিৎসা মহাবিদ্যালয়খনত লাভ কৰিব পাৰিব য'ত 675 কোটি টকা ব্যয় সাপেক্ষে সেই প্ৰকল্পৰ নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু এই মুহূৰ্তত আমি সেই যিখন প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় সেই চিকিৎসা মহাবিদ্যালয়খনৰ এটা অংশ অৰ্থাৎ ভিতৰৰ কিছু অংশ আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ আমি আৰু অকণমান আগলৈকে যাম ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে সা সুবিধা লাভ কৰিব সক্ষম হ'ব আৰু অসমৰ স্বাস্থ্য ক্ষেত্ৰত আৰু এটা নতুন সংযোজন বুলি ক'ব লাগিব আৰু এখোজ আগবঢ়া বুলি ক'ব লাগিব কাৰণ বাহিৰৰ পৰা অহা যিসমূহ কাৰণ আজিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই কথা উল্লেখ কৰিছে যে অসমৰ বিভিন্ন ঠাইত বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কৈছে জিলাই যি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ যি কথা সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো মুহূৰ্তত কৈছে বা প্ৰত্যেকটো মুহূৰ্তত কৈ আহিছে আৰু তাৰেই এক প্ৰকাৰ ক'ৰবাত নহয় ক'ৰবাত ক'ব লাগিব যে এই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় তাৰেই এক উত্তৰণ বুলি ক'ব লাগিব আৰু এক নতুন সংযোজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সমান্তৰালকৈ আৰু এখন চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ এই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগে লগে বিভিন্ন ৰোগীয়ে যিসমূহ তেওঁলোকে বিভিন্ন সময়ত হয়তো ক'ৰবাত নহয় ক'ৰবাত যদি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে বেড এখন নাপাইছিলে তেতিয়া তেওঁলোকে এই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়লৈ আহিব পাৰিব গতিকে এনেধৰণৰ বিভিন্ন সা সুবিধা ইয়াত উপলব্ধ হ'ব বাহিৰৰ পৰা যিসকল ৰোগী আহিব তেওঁলোকেও বিভিন্ন ধৰণৰ সা সুবিধা অত্যাধুনিক সা সুবিধা ইয়াত লাভ কৰিব কাৰণ 505খন অত্যাধুনিক ব্যৱস্থাৰে
ব্যৱস্থা থকা যি বেড সেই বেড এই প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ত থাকিব গতিকে আজিৰ দিনটো যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে অমিত শ্বাহে অসমৰ স্বাস্থ্য কেন্দ্ৰত আন এক যি নতুন সংযোজন বুলি ক'ব অসমৰ স্বাস্থ্য কেন্দ্ৰৰ এক উত্তৰণ বুলি ক'ব লাগিব আজিৰ দিনটোত গতিকে সেই চিকিৎসা মহাবিদ্যালয় আজিৰ দিনটোত এনেধৰণে উদ্বোধন কৰিব তাৰ প্ৰাক্ষণত আমি ভিতৰৰ যিসমূহ দৃশ্য সেই ভিতৰৰ দৃশ্যসমূহ এই মুহূৰ্তত দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আটক ধুনীয়াকৈ সেই যিখন চিকিৎসা মহাবিদ্যালয় সেই চিকিৎসা মহাবিদ্যালয়খন আজিৰ দিনটোত সজাই পৰাই তোলা হৈছে আৰু আজিৰ দিনটোতে এনেধৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আজিৰ দিনটোত আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিব এটা ন ৰূপত মুকলি কৰা হ'ব গতিকে অত্যাধুনিক সা সুবিধা থাকিব পাঁচখন বেড থাইছে সমান্তৰালকৈ 70টা ICU কেনেধৰণৰ সুবিধা উপলব্ধ হ'ব যিখিনি আপোনালোকে মানে পেপাৰ পত্ৰে পাইছে আৰু সেইখিনি সুবিধা আমাৰ মানে ইয়াত উপলব্ধ হ'ব আৰু দেখিছে আপুনি কিমান পৰিষ্কাৰ পৰিচ্ছন্ন গতিকে অসমৰ ৰাইজৰ কাৰণে এইটো এটা স্বাস্থ্য সেৱাৰ পৰা মানে বিশাল মানে এটা পদক্ষেপ আৰু গতিকে আমি বৰ আনন্দিত এনেকুৱা এখন এইখিনি জেগাত এইখিনি মানুহৰ বা গোটেই অসমবাসীৰ কাৰণে এইখন মানে প্ৰতিষ্ঠা হৈছে সেইটোক লৈ আমি মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক যথেষ্ট মানে আমাৰ অন্তৰৰ পৰা মানে শলাগ থাকিল তেখেতৰ কাৰণেই আজি এইখিনি আমি মানে এই উপনীত হৈছোঁ বাইদেউৰ সৈতে কথা পতা হয় বাইদেউ আপুনি ইয়াতে কৰ্মৰত হয় মই আজি পূৰ্ণাংগ ৰূপত এইখন মেডিকেল কলেজ আহিব পূৰ্ণাংগ ৰূপত মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ বহুত মানে আমি উৎফুল্লিত আমাৰ ভাল লাগিছে আমি পুৰা লাগি আছোঁ আমি একদম ৰাতিপুৱা 6টা বজাৰ পৰা ইয়াতে কাম কৰি আছোঁ হওক আৰু যাতে মইতো 12 চনৰ পৰা ইয়াতে এতিয়া এবছৰ হ'ল মোৰ ইয়াতে আহিবলৈ এতিয়া ভালেই হওক সকলো ৰাইজৰ কাৰণে সকলো ভাল হওক সেয়া কামনা অত্যাধুনিক বহু সুবিধা থাকিব এই চিকিৎসা থাকিব 20টা বহি বিভাগ 20টা থাকিব সকলোখিনিয়ে থাকিব আৰু নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই কথাটোৱে কৈছোঁ যে আমাৰ আটাইতকৈ ডাঙৰ কথা আমাৰ ইয়াৰ যিজন প্ৰিন্সিপাল হয় তেখেত নিউৰ' চাৰ্জন হয় গতিকে সেইটো আমাৰ সৌভাগ্য তেখেতৰ নিচিনা মানুহ এজন এইখন কলেজে পাইছে সেইটোৰ কাৰণে আমি বহুত আনন্দিত নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই কথাটোৱে কৈছোঁ যে অসমৰ স্বাস্থ্য কেন্দ্ৰত আন এক নতুন সংযোজন আৰু এই যিখন প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আমি কৈছোঁৱে যে কেনেধৰণৰ সা সুবিধা উপলব্ধ হ'ব কিমানটা বহিৰ্বিভাগ থাকিব 20টাকৈ প্ৰায় বহিৰ্বিভাগ থাকিব বুলি ইতিমধ্যে ইয়াত যিসকল কৰ্মচাৰী তেওঁলোকে উল্লেখ কৰিছে গতিকে ইয়াৰ যিটো ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ খুব সুন্দৰকৈ এটা পৰিষ্কাৰ পৰিচ্ছন্নতাৰে সেই যিখন চিকিৎসা মহাবিদ্যালয় সেই চিকিৎসা মহাবিদ্যালয়খন ৰখা হৈছে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাই গৈছোঁ এয়া হৈছে প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় যিখন আজিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰিব যি প্ৰকল্পৰ ব্যয় হৈছে 675 কোটি টকা ব্যয় সাপেক্ষে এই যিখন চিকিৎসা মহাবিদ্যালয় সেয়া নিৰ্মাণ কৰি উলিওৱা হৈছে গতিকে আজিৰ দিনটোত এক প্ৰকাৰ ক'ব লাগিব যে অসমৰ স্বাস্থ্য কেন্দ্ৰত যি হ'ব ক'ৰবাত যদি এটা অভাৱ অভিযোগ আছিল গুৱাহাটীৰ মহানগৰবাসীয়ে যদি কিবা চিকিৎসাৰ ক্ষেত্ৰত ক'ৰবাত কিবা অভাৱ অভিযোগ আছিল সেই অভাৱ অভিযোগসমূহ দূৰ হ'ব বা বিভিন্ন সময়ত যদি বাহিৰৰ পৰা অহা যিসকল ৰোগী তেওঁলোকে যদি কিবা এনেধৰণৰ অভাৱ অভিযোগ আছিল তেওঁলোকৰ গুৱাহাটীলৈ আহি চিকিৎসা কৰিবলৈ আহি তেওঁলোকে আৰু এখন নতুন এই চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে আহি তেওঁলোকৰ যিসমূহ ৰোগ সেই ৰোগসমূহ তেওঁলোকে নিৰাময় কৰিব পাৰিব গতিকে আজিৰ দিনটোত ক'ব লাগিব যে এই যিসকল যি অত্যাধুনিক সুবিধা থকা এই যিখন প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় সেই চিকিৎসা মহাবিদ্যালয় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুকলি কৰাৰ পিছতে এক প্ৰকাৰ অসমৰ স্বাস্থ্য কেন্দ্ৰত আৰু এক উত্তৰণ বুলি ক'ব লাগিব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে সততাই সেই কথা কৈ আহিছে যে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত শিক্ষা চিকিৎসাৰ ক্ষেত্ৰত অসমত যি উত্তৰণ বা অসমত যি উন্নয়ন সেই উন্নয়নৰ যিটো ভাৱধাৰা সেই ভাৱধাৰা অবিৰত গতিত যাত্ৰা কৰিছে আৰু সেই অবিৰত গতিত যাত্ৰা কৰা সেই অসমৰ শিক্ষা আৰু স্বাস্থ্য কেন্দ্ৰৰ আন এক নতুন সংযোজন বা আজিৰ দিনটোত এক প্ৰকাৰ পুনৰবাৰ সেই উত্তৰণ হোৱা বুলি ক'ব লাগিব আৰু সেই উত্তৰণ হৈছে প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় যি চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰকল্প সেই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 11 বজাৰ লগে লগে ইয়াত আহি উপস্থিত হ'ব আৰু তাৰ পিছতে এক প্ৰকাৰ এই স্বাস্থ্য সেৱাৰ বাবে মুকলি কৰি দিয়া হ'ব প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়